ছাত্ৰ ছাত্ৰীসকল আজি আমি দৰ্শন বিভাগৰ বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰাৰ আগতে বাস্তৱবাদৰ লগত সম্পৰ্ক থকা কিছু কথা অনুকিয়াই লোৱাৰ বৰ প্ৰয়োজন আছে। আমি যেতিয়া পাশ্চাত্য দৰ্শন সম্পৰ্কে আলোচনা কৰিছিলোঁ তেতিয়া আমি তাত দৰ্শনৰ তিনিটা প্ৰধান শাখা লক্ষ্য কৰিছিলোঁ বা পাইছিলোঁ। সেইকেইটা আছিলে 1 নম্বৰ জ্ঞান মীমাংসা, 2 নম্বৰত অধিবিদ্যা আৰু 3 নম্বৰ প্ৰমূল্য বিজ্ঞান। এতিয়া জ্ঞান মীমাংসা শাখাটোত কি কৰা হৈছিল? দৰ্শনৰ এই জ্ঞান মীমাংসা শাখাটোৱে জ্ঞানৰ বিভিন্ন প্ৰশ্নসমূহ বা জ্ঞানৰ বিভিন্ন কথাবোৰ ইয়াত আলোচনা হয়। অৰ্থাৎ দৰ্শনৰ যিটো শাখাই জ্ঞানৰ বিষয়বস্তু, জ্ঞানৰ উৎস, জ্ঞান কি, জ্ঞানৰ স্বৰূপ কি, জ্ঞানৰ বিষয়বস্তু কি, জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ কি, প্ৰকৃতি কি আদি সম্পৰ্কে আলোচনা কৰে, সেই শাখাটোকেই জ্ঞান মীমাংসা বুলি কোৱা হয়। আৰু জ্ঞান মীমাংসাত জ্ঞেয় বস্তুৰ স্বৰূপ সম্পৰ্কীয় যি মতবাদে জ্ঞেয় বস্তুৰ মনিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্বক স্বীকাৰ কৰে, সেই মতবাদকেই বাস্তৱবাদ বুলি কোৱা হয়। এতিয়া আমি যদি বাস্তৱবাদৰ এই সংজ্ঞাটোক বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি বাস্তৱবাদৰ কিছুমান বৈশিষ্ট্য দেখা পাম। গতিকে বাস্তৱবাদৰ বৈশিষ্ট্যবোৰ হৈছে জ্ঞানৰ 1 নম্বৰত জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। অৰ্থাৎ এই যে বহিৰ্জগতৰ বস্তুবোৰ বা বিষয়বস্তুবোৰ জ্ঞাতাৰ মনৰ ওপৰত বা জ্ঞাতাই জনা নজনাৰ ওপৰত কোনো ধৰণে নিৰ্ভৰ নকৰে। ইহঁত স্বতন্ত্ৰভাৱেই অস্তিত্বশীল। দ্বিতীয়তে মনৰ বাহিৰত এখন বাহ্যিক জগত আছে আৰু ই স্বতন্ত্ৰভাৱেই অস্তিত্বশীল। তৃতীয়তে বাহ্যিক জগতৰ জ্ঞান আমি প্ৰত্যক্ষৰ জৰিয়তেই লাভ কৰোঁ। অৰ্থাৎ আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰাই আমি ইয়াৰ জ্ঞানবোৰ লাভ কৰোঁ। চতুৰ্থতে জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক প্ৰত্যক্ষ সম্পৰ্ক, যে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত কোনো ধৰণৰ তৃতীয় পন্থা বা তৃতীয় মাধ্যম নাথাকে। পঞ্চমতে বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰাহে জনা যায়। গুণ, বস্তুৰ গুণ মানে বস্তুৰ গুণবোৰেই হৈছে বস্তুৰ ধৰ্ম। যে বস্তুৰ বিভিন্ন গুণ আছে নহয়নে, যেনে ৰূপ, ৰস, গন্ধ, স্পৰ্শ, আকৃতি, বিস্তৃতি আদি। গতিকে এইবোৰেই হৈছে বাস্তৱবাদৰ প্ৰধান বৈশিষ্ট্য। এতিয়া চোৱা, আমি যদি বাস্তৱবাদৰ শাখাবিলাকলৈ চাওঁ যে বাস্তৱবাদৰ 4টা শাখা পাম। সেই 4টা শাখা হৈছে সৰল বাস্তৱবাদ, বৈজ্ঞানিক বাস্তৱবাদ, নব্য বাস্তৱবাদ আৰু নব্য সবিচাৰ বাস্তৱবাদ। আমি এতিয়া মাত্ৰ সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদ সম্পৰ্কেহে আলোচনা কৰিম। আমি প্ৰথমেই সৰল বাস্তৱবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া চোৱা, সৰল বাস্তৱবাদনো কি? এটা কথা মন কৰিবা, আমি সৰল বাস্তৱবাদ সম্পৰ্কে আলোচনা যেতিয়া কৰিম, এটা কথা আমি অনবৰত মনত ৰাখিব লাগিব যে আমি বাস্তৱবাদৰ এটা প্ৰকাৰ সম্পৰ্কেহে আলোচনা কৰিছোঁ। গতিকে এই বাস্তৱবাদৰ প্ৰকাৰ হিচাপে বাস্তৱবাদৰ যিবোৰ মূল লক্ষণ বা বৈশিষ্ট্য ইয়াত থাকিবই লাগিব বা থাকিব। এতিয়া চাওঁচোন সৰল বাস্তৱবাদনো কি? সৰল বাস্তৱবাদ হৈছে এনে এটা বাস্তৱবাদৰ প্ৰকাৰ যে যি বাস্তৱবাদৰ মতে জ্ঞানৰ বিষয়বস্তু অৰ্থাৎ জ্ঞেয় বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ আৰু জ্ঞাতাই কোনো বস্তুক ইয়াৰ গুণেৰে সৈতেহে প্ৰত্যক্ষভাৱে জানিব পাৰে বুলি মত পোষণ কৰে, সেই মতবাদটোকেই সৰল বাস্তৱবাদ বুলি কোৱা হয়। আকৌ সৰল বাস্তৱবাদক লৌকিক বাস্তৱবাদ বুলিও কোৱা হয়। অৰ্থাৎ লৌকিক বাস্তৱবাদ মানে পপুলাৰ ৰিয়েলিজিম। পপুলাৰ ৰিয়েলিজিম বুলি কোৱা প্ৰথম সৰল বাস্তৱবাদক পপুলাৰ ৰিয়েলিজিম বা লৌকিক বাস্তৱবাদ বুলি কোৱা প্ৰথমজন দাৰ্শনিক হৈছে চেলাৰ্ছ। আৰু এই চেলাৰ্ছে পপুলাৰ ৰিয়েলিজিম বুলি কোৱাৰ মূল কাৰণটো হৈছে যে এই বাস্তৱবাদ সাধাৰণ মানুহৰ যি ধৰণে চিন্তা কৰে সেই ধৰণেই সৰল বাস্তৱবাদে ব্যাখ্যা আগবঢ়ায়।
আমি সাধাৰণ মানুহবিলাকে যি ধৰণে চিন্তা কৰোঁ, আমাৰ মুখৰ আগত কিবা বস্তু এটা, সন্মুখত বস্তু এটা দেখিছোঁ, ই আছে কাৰণে দেখিছোঁ, এনেকৈ আমি ভাবোঁ। গতিকে সৰল বাস্তৱবাদৰো ব্যাখ্যা ইয়াৰ লগত মিলি যায়। গতিকে সৰ্বসাধাৰণ লোকবোৰ, মানুহবোৰ ইয়াৰ প্ৰতি আকৃষ্ট হয় বা এই মতবাদৰ ব্যাখ্যাটো সহজে বুজিব পাৰে। আকৌ চোৱা, সৰল বাস্তৱবাদে আকৌ ইন্দ্ৰিয় প্ৰত্যক্ষ নহয়, প্ৰত্যক্ষ অৰ্থাৎ ইন্দ্ৰিয় প্ৰত্যক্ষৰ ওপৰত অধিক গুৰুত্ব দিছে আৰু কৈছে যে ইন্দ্ৰিয়ৰ দ্বাৰা আমি বাহ্যিক জগতৰ সকলোবোৰ বস্তু প্ৰত্যক্ষ সম্পৰ্কৰ দ্বাৰাই জানিব পাৰোঁ বা প্ৰত্যক্ষ সম্পৰ্কৰ জৰিয়তে আমাৰ জ্ঞান হয়। গতিকে যে এই যে ইন্দ্ৰিয় প্ৰত্যক্ষৰ অভিজ্ঞতাই যি ধৰণেৰেই আমাক জ্ঞান দিয়ে, বস্তুটোৰ প্ৰকৃত স্বৰূপত তেনেধৰণৰ বা তেনেকুৱাই। গতিকে সৰল বাস্তৱবাদক প্ৰত্যক্ষ বাস্তৱবাদ বুলিও কোৱা হয়, ডাইৰেক্ট ৰিয়েলিজিম বুলি কয়, সেইটো কাৰণেই কয়। এতিয়া চোৱা, আমি যদি এই সৰল বাস্তৱবাদৰ সংজ্ঞাবোৰ আমি বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে আমি সৰল বাস্তৱবাদৰ কিছুমান বৈশিষ্ট্য দেখা পাম। সেই বৈশিষ্ট্যবোৰ হৈছে যে বাস্তৱবাদ হিচাপে সেই বাস্তৱবাদৰ বৈশিষ্ট্যবোৰতো ইয়াত থাকিবই। উদাহৰণস্বৰূপে 1 নম্বৰত জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ, সেই বৈশিষ্ট্যটো ইয়াত থাকিবই। মনৰ বাহিৰত এখন বাহ্যিক জগত আছে। তৃতীয়তে, বাহ্যিক জগতৰ জ্ঞান আমি প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰোঁ। চতুৰ্থতে, বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰাহে জনা যায়। পঞ্চমতে, জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক প্ৰত্যক্ষ সম্পৰ্ক। ষষ্ঠতে, যে বাহ্য বস্তুৱে আমাৰ মনত সংবেদনৰ সৃষ্টি কৰে, সেই সংবেদন আকৌ সকলোৰে কাৰণে একেই। আমাৰ সন্মুখত ধৰা এখন ব্লেকবোৰ্ড আছে, ব্লেকবোৰ্ডখনে মোৰ মনত সংবেদন সৃষ্টি কৰিছে আৰু মই ব্লেকবোৰ্ডখনক জানিছোঁ। সপ্তমতে, সৰল বাস্তৱবাদ আকৌ সত্যতাৰ অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক। সত্যতাৰ অনুৰূপতাবাদ মানে হ'ল আকৌ কি, যে এটা বস্তুক যি ধৰণেৰে আমি প্ৰত্যক্ষ কৰোঁ, বস্তুটোৰ প্ৰকৃত স্বৰূপ বা যথাৰ্থ স্বৰূপ সেইটোৱেই, হয়নে? গতিকে সৰল বাস্তৱবাদক অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক। এইবোৰ হৈছে সৰল বাস্তৱবাদৰ বৈশিষ্ট্য। এতিয়া চোৱা, আমি যদি চাওঁ সৰল বাস্তৱবাদৰ সংজ্ঞাটো যদি আমি বিশ্লেষণ কৰি চাওঁ, আমি যদি বৈশিষ্ট্যবোৰ চাইছোঁ, তেতিয়া দেখা পাইছোঁ যে সৰল বাস্তৱবাদত কি হৈছে, যিমানেই যি নকৰক ইয়াত কি কৰিছে, বৈজ্ঞানিক ভিত্তি প্ৰদান কৰিবলৈ চেষ্টা নকৰক কিয়, ইয়াক কিন্তু সহজে সমৰ্থন কৰিব নোৱাৰি। তাৰ উপৰিও ইয়াৰ যেন বৈজ্ঞানিক কোনো ভিত্তি নাই, নহয়নে, বা সম্পূৰ্ণৰূপে আমি ইয়াক গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে সৰল বাস্তৱবাদৰ কিছু সমালোচনা আহি পৰে। সমালোচনাবোৰ আমি চাওঁচোন সৰল বাস্তৱবাদৰ। যে সৰল বাস্তৱবাদৰ প্ৰথম সমালোচনা হৈছে যে সৰল বাস্তৱবাদে প্ৰত্যক্ষক অধিক গুৰুত্ব দিছে। আৰু এই প্ৰত্যক্ষক অধিক গুৰুত্ব দিয়াৰ বাবেই সেই যে এই প্ৰাচীন গ্ৰীক সফিষ্টসকলে যিটো ভুল কৰিছিলে, সেই ভুলৰেই পুনৰাবৃত্তি কৰিছে। অৰ্থাৎ প্ৰত্যক্ষক বেছি গুৰুত্ব দিয়াৰ কাৰণে কি হৈছে, বিভিন্ন ধৰণৰ অসুবিধাবোৰ সৃষ্টি হৈছে। আমি সেই অসুবিধাবোৰো ইয়াতেই পৰিব। দ্বিতীয়তে, সৰল বাস্তৱবাদে সপোন, ভ্ৰান্ত জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, আমাৰ সন্মুখত পৰি থকা ৰছী এডালক কম পোহৰৰ বাবে আমি সাপ যেন দেখিলোঁ। এই যে ৰছীডালত আমি সাপ দেখিলোঁ, সেই সাপডালক সৰল বাস্তৱবাদে ব্যাখ্যা কৰিব নোৱাৰে। আমি কিয় দেখিলোঁ, নহয়নে? তাক কিন্তু সৰল বাস্তৱবাদে কোনো ধৰণৰ ব্যাখ্যা দিব নোৱাৰে। তৃতীয়তে, প্ৰত্যক্ষ নিৰ্ভুল হোৱা হেতুকে সৰল বাস্তৱবাদত জ্ঞানৰ যে প্ৰত্যক্ষৰ ওপৰত সম্পূৰ্ণভাৱে ইয়াত কি কৰিছে, প্ৰত্যক্ষৰ ওপৰতে বেছি গুৰুত্ব দিছে, প্ৰত্যক্ষৰ ওপৰতে বেছিকৈ নিৰ্ভৰ কৰিছে। প্ৰত্যক্ষ নিৰ্ভৰশীল বাবেই সৰল বাস্তৱবাদত জ্ঞানৰ সাৰ্বিকতা লুপ্ত হৈ গৈছে। যে এই যে গুণবোৰ, ৰূপ, ৰস, গন্ধ, নহয়নে, বিস্তৃতি আদি, এইবোৰ আপেক্ষিক হয়, আপেক্ষিক। ই কিন্তু ব্যক্তিভেদে বেলেগ বেলেগ, নহয়নে, সকলোৰে কাৰণে একে নহয়। গতিকে সৰল বাস্তৱবাদে আপেক্ষিক
জ্ঞানকো সাৰ্বিক জ্ঞান হিচাপে ভুল কৰিছে আপেক্ষিক মোৰ বাবে মোৰ এইটো ধৰা ৰসটো মই গোন্ধটো মই বেলেগ পাইছোঁ তুমি বেলেগ পাইছা নহয়নে আন এজনে বেলেগ পাইছে গতিকে এইবোৰ আপেক্ষিক হয় আপেক্ষিক জ্ঞানকে সৰল বাস্তৱবাদে সাৰ্বিক জ্ঞান বুলি ভুল কৰে চতুৰ্থতে সৰল বাস্তৱবাদে জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰ কৰে সাবজেক্টিভিটি যে জ্ঞানৰ অকল আত্মনিষ্ঠতা বা বস্তুনিষ্ঠতাই নাথাকে দুয়োটা থাকিব লাগিব তেতিয়াহে আমি যথাৰ্থ জ্ঞান পাব পাৰিম ইয়াত আকৌ জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰেই কৰা হৈছে কাৰণ কেৱল ইয়াত কি কৰা হৈছে বস্তুনিষ্ঠতাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু পঞ্চমতে সৰল বাস্তৱবাদে কোৱাৰ দৰে বাহ্য জগতৰ বস্তুবোৰৰ জ্ঞান মনৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ হয়নে এই ধাৰণাটো শুদ্ধ নহয় কি কাৰণ যে বাহ্য বস্তুৰ জ্ঞানে ধাৰণা বা প্ৰত্যয়হে সৃষ্টি কৰে বাহ্য বস্তু এটাৰ মনে আমাৰ মনত কি কৰে ধাৰণা বা প্ৰত্যয় এটাহে সৃষ্টি কৰে আইডিয়া তাৰমানে আইডিয়া এটা আমাৰ মনত আনি দিয়ে তেতিয়া কি হয় সেই প্ৰত্যয় বা ধাৰণাৰ পৰাহে আমাৰ সেই বাহ্য বস্তু সম্পৰ্কে কি হয় আমাৰ মনত জ্ঞান জন্মে গতিকে ধাৰণা বা প্ৰত্যয়ৰ যোগেদিহে আমাৰ মনত এই বাহ্য বস্তু সম্পৰ্কে জ্ঞান জন্মে পোনপটীয়াকৈ সেই বাহ্য বস্তুটোৱে আমাৰ মনত জ্ঞানৰ সৃষ্টি কৰিব নোৱাৰে বা প্ৰত্যক্ষৰ জৰিয়তে আমি পোনপটীয়াকৈ বাহ্য বস্তুৰ সম্বন্ধে জ্ঞান লাভ কৰিব নোৱাৰোঁ গতিকে এই বিভিন্ন ধৰণৰ অসুবিধা বা এই ত্ৰুটিবোৰ থকাৰ বাবেই সৰল বাস্তৱবাদক আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে সম্পূৰ্ণৰূপে সমৰ্থন কৰিব নোৱাৰোঁ আজিলৈ আমি ইমানতে সামৰিছোঁ অহা পাঠত আমি বৈজ্ঞানিক বাস্তৱবাদৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ